নমস্কাৰ আজি 2 জানুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে সেইসমূহ আগবঢ়াইছো 3 জানুৱাৰীৰ পৰা ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান বছৰৰ পহিলা দিনটোতে বেদখলকাৰীক খকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহা 3 জানুৱাৰীত ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান অসমত বনভূমিৰ পৰা 1,45,000 বিঘা বেদখলমুক্ত হৈছে বন বিভাগৰ ভূমি অধিক সুৰক্ষিত হৈছে ৰাজ্যত কাজিৰঙা চিৰিয়াখানাকে ধৰি বনভূমি হ'ব অধিক সুৰক্ষিত ভূমি বেদখল কৰা কোনো লোক খাৰি নাযাব ৰাজ্যত ইয়াৰ পাছৰ খবৰ হিন্দু মুছলমানে সম অধিকাৰ পাব বন্ধ হ'ব লাগে গোমাংস খিলঞ্জীয়া মুছলমানক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ আহ্বান পহিলা জানুৱাৰীতে খিলঞ্জীয়া মুছলমানক মুখ্যমন্ত্ৰীয়ে জনালে অনুৰোধ হিন্দু প্ৰধান অঞ্চলত গোমাংস ব্যৱসায় বন্ধ কৰক ঈদৰ সময়ত 18 পৰা 20,000 গো নিধন কৰিলে হিন্দুৱে বেয়া পায় হিন্দুৰ প্ৰধান অঞ্চলত লাভ জেহাদ বন্ধ কৰক এই ক্ষেত্ৰত খৰব হওক খিলঞ্জীয়া মুছলমান ধুবুৰী বৰপেটা গোৱালপাৰাত আমি এতিয়া মাইনৰিটি এনে কাৰ্য বন্ধ হ'লেহে হিন্দুসকলে সাহস পাব খিলঞ্জীয়া মুছলমান সজাগ হ'লেহে সম অধিকাৰ পাব সকলোৱে ধৰ্মীয় মেৰু বান্ধিবলৈ খিলঞ্জীয়া মুছলমানে সহায় কৰিব লাগিব হিন্দুক নহলে অসমখন কেতিয়াও শান্তি নহব দিবলৈছো আন এটা খবৰ নৱবৰ্ষৰ পহিলা দিনটোতে জাৰি কৰা হ'ল গুৰুত্বপূৰ্ণ জাননী 10 বজাৰ পৰা আৰম্ভ হ'ব সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় জিলায়ুক্তৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰা হৈছে প্ৰচণ্ড শীতৰ বাবে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত লোৱা হৈছে ৰাতিপুৱা 10 বজাৰ পৰা দিনৰ 2 বজালৈ পাঠদান হ'ব প্ৰাথমিক বিদ্যালয়ত আৰু 10ৰ পৰা 2:30 পাঠদান হ'ব উচ্চ প্ৰাথমিক বিদ্যালয়ত 10ৰ পৰা 3 বজালৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান হ'ব শোণিতপুৰ জিলাৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ বাবে এই নতুন নিয়ম জাৰি কৰা হৈছে পৰৱৰ্তী খবৰ বাংলাদেশত পুনৰ হিন্দু ওপৰত ভয়ংকৰ কাণ্ড ইটোৰ পিছত সিটো হিন্দু লোকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত আজি শকুন চন্দ্ৰ দাস নামৰ এজন লোকক আক্ৰমণ কৰে দিন দুপৰতে দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথত আক্ৰমণ কৰে শকুন চন্দ্ৰ দাসক এই পৰ্যন্ত 4জনকৈ হিন্দু লোকক আক্ৰমণৰ ঘটনা সংঘটিত হয় বাংলাদেশত বিপু চন্দ্ৰ দাস অমৃত মণ্ডল বজেন্দ্ৰ বিশ্বাসৰ পিছত আজি শকুন চন্দ্ৰ দাসক আক্ৰমণ কৰা হৈছে বাংলাদেশত দিন দুপৰতে আক্ৰমণ কৰি জ্বলাই দিয়াৰ অপচেষ্টা বাংলাদেশৰ শৰীয়তপুৰত সংঘটিত হৈছে এই ঘটনাটো মাত্ৰ 2 সপ্তাহতে এয়া চতুৰ্থটো হিন্দু আক্ৰমণৰ ঘটনা সংঘটিত হয় বাংলাদেশত দিবলৈছো আন এটা খবৰ অৰুণোদয় হিতাধিকাৰীলৈ 8,000 টকাকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী বৃহৎ উপহাৰ ৰাজ্যৰ মহিলাসকললৈ ফেব্ৰুৱাৰী 20 তাৰিখে লাভ কৰিব চৰকাৰৰ এই ধনৰাশি বহাগ বিহুৰ পূৰ্বে লাভ কৰিব চৰকাৰৰ এই ধন বৃদ্ধ পেঞ্চন 400 টকালৈ বৃদ্ধি কৰা হৈছে দিবলৈছো আন এটা খবৰ নৱবৰ্ষৰ প্ৰথম দিনটোতে লাখ লাখ পৰিয়াললৈ আহি গ'ল ভাল খবৰ 100 টকাতে চাউলৰ লগতে পাব দাইল চেনি আৰু নিমখ ৰেচনৰ দোকানী 100 টকাতকৈ এটকাও ল'ব নোৱাৰিব অতিৰিক্ত এটকাও বেছি ল'লে 1967ত দিয়ক অভিযোগ প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক ৰেচন মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন জানুৱাৰীৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাত আৰু জানুৱাৰীৰ পৰাই প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাত লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 60 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত দিবলৈছো এটা আন্তঃৰাষ্ট্ৰীয় খবৰ নৱবৰ্ষ উদযাপনৰ সময়তে ভয়াৱহ বিস্ফোৰণ এই ভয়াৱহ বিস্ফোৰণত প্ৰাণ গ'ল 40 জনৰো অধিক লোকৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 100ৰো অধিক লোক নৱবৰ্ষ নিশা উদযাপনৰ সময়তে ছুইজাৰলেণ্ডত এই ভয়াৱহ ঘটনাটো সংঘটিত হয় উদযাপনত ব্যস্ত থকাৰ সময়তে বিস্ফোৰণত কঁপিল বৃহৎ এলেকা ৰিজৰ্টত নৱবৰ্ষ নিশা উদযাপন কৰিছিল সহস্ৰাধিক লোকে স্থানীয় সময় অনুসৰি 1:30 হঠাৎ লাগিল জুই একাধিক আতচবাজি ফুটে আনন্দ লোৱাৰ সময়তে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয় বিস্ফোৰণৰ পিছতে ক্ৰেন চমটেনা চহৰত হাহাকাৰ লাগে নৱবৰ্ষ উদযাপনৰ সময়তে বিশ্ববাসীলৈ আহি গ'ল এটা দুখবৰ ইয়াৰ পাছৰ খবৰ বিড়ি চিগাৰেট আৰু পান মছলাৰ দাম বৃদ্ধি 1 ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব নতুন নিয়ম নতুন বছৰৰ আৰম্ভণিতে ধূমপাই আৰু ধপাত সেৱন কৰা লোকসকলৰ বাবে আহিছে এক ডাঙৰ খবৰ 1 ফেব্ৰুৱাৰীৰ পৰা দেশত বিড়ি চিগাৰেট গুটকা আৰু অন্যান্য ধপাতজাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত এক নতুন অধিসূচনা জাৰি কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত এই সামগ্ৰীসমূহৰ ওপৰত
অতিৰিক্ত শুল্ক আৰোপ কৰা যি ঘোষণা কৰিছিল সেয়া অহা মাহৰ পৰাই কাৰ্যকৰী কৰা হ'ব। বুধবাৰে চৰকাৰে স্পষ্ট কৰি দিছে 1 ফেব্ৰুৱাৰীৰ পৰা ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত নতুন GST গাঁথনি প্ৰযোজ্য হ'ব। কেন্দ্ৰীয় চৰকাৰে বিড়ি, চিগাৰেট আৰু পান মছলাৰ দৰে সামগ্ৰীক বিশেষভাৱে চিনাক্ত কৰি এইবোৰৰ ওপৰত কৰৰ বোজা বৃদ্ধি কৰিছে। যোৱা ডিচেম্বৰ মাহত সংসদত গৃহীত হোৱা 2খন বিধেয়কৰ জৰিয়তে পান মছলা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত নতুন চেছ আৰু অতিৰিক্ত অবকাৰী শুল্ক আৰোপ কৰাৰ পথ মুকলি কৰা হৈছে। চৰকাৰৰ নতুন সিদ্ধান্ত অনুসৰি এই সামগ্ৰীসমূহৰ ওপৰত 40% GST আৰোপ কৰা হ'ব। ইয়াৰ উপৰি স্বাস্থ্য আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা চেছ নামৰ এক অতিৰিক্ত কৰ আৰু কাৰ্যকৰী শুল্কও ইয়াৰ সৈতে যোগ হ'ব। ইয়াৰ আগতে এই সামগ্ৰীসমূহৰ ওপৰত 28% GST আৰু অতিৰিক্ত ক্ষতিপূৰণ চেছ আছিল, যাৰ ফলত মুঠ কৰ পৰিমাণ আছিল 53%। কিন্তু এতিয়া একেলগে 3 ধৰণৰ কৰ আৰোপ কৰাৰ ফলত চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি পাব। কিছুমান সামগ্ৰীৰ মূল্য আগতকৈ দুগুণ পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বিড়িৰ ক্ষেত্ৰত মূল্য বৃদ্ধিৰ পৰিমাণ তুলনামূলকভাৱে কম হ'ব পাৰে, কাৰণ বিড়ি GST হাৰ চৰকাৰে 18%কে ৰাখিছে। বিশ্বৰ বহু দেশে জনস্বাস্থ্য সুৰক্ষা আৰু চৰকাৰী ৰাজহ বৃদ্ধিৰ বাবে এনে ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰে। ভাৰত চৰকাৰেও সেই একেই উদ্দেশ্যৰে এই সামগ্ৰীসমূহৰ ওপৰত সৰ্বাধিক কৰ আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে ধঁপাতজাতীয় সামগ্ৰীৰ পৰা ভাৰত চৰকাৰে মুঠ ৰাজহৰ প্ৰায় 3% লাভ কৰে আৰু এই খণ্ডটোৰ সৈতে দেশৰ বহু লোকৰ কৰ্মসংস্থাপনো জড়িত হৈ আছে। দিবলৈছো আন এটা খবৰ। নতুন বছৰৰ আৰম্ভণিতে দুঃসংবাদ, দেশজুৰি বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ দাম। নতুন বছৰৰ প্ৰথম দিনটোতে সাধাৰণ জনতাৰ বাবে এক হতাশজনক খবৰ আহিছে। সমগ্ৰ দেশজুৰি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য উল্লেখনীয়ভাৱে বৃদ্ধি কৰা হৈছে। চৰকাৰে PNGৰ মূল্য হ্ৰাস কৰিলেও বাণিজ্যিক গেছৰ মূল্য বৃদ্ধিয়ে গ্ৰাহকসকলক চিন্তিত কৰি তুলিছে। IOCLৰ তথ্য অনুসৰি 2023 চনৰ নৱেম্বৰ মাহৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য 100 টকাতকৈ অধিক বৃদ্ধি পাইছে। এইদৰে 2023 চনৰ অক্টোবৰ মাহৰ পিছত এইটোৱে হৈছে সৰ্বাধিক মূল্য বৃদ্ধি। দেশত 4খন মূল্য মহানগৰৰ ভিতৰত দিল্লী, কলকাতা আৰু মুম্বাইত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য 111 টকাকৈ বৃদ্ধি পাইছে আৰু চেন্নাইত বৃদ্ধি পাইছে 110 টকা। এই মূল্য বৃদ্ধিৰ ফলত দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য নতুন মূল্য 1691.50 টকা হৈছেগৈ। একেদৰে কলকাতাত 1795 টকা, মুম্বাইত 1642.50 টকা আৰু চেন্নাইত 1849.50 টকা নিৰ্ধাৰণ কৰা হৈছে। অসমৰ গুৱাহাটীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য 111 টকালৈ বৃদ্ধি পাই বৰ্তমান 1884.50 টকা হৈছেগৈ। দিল্লীত বাণিজ্যিক গেছৰ এই মূল্য 2025 চনৰ জুন মাহৰ পিছত সৰ্বাধিক বুলি বিবেচিত হৈছে। অৱশ্যে সকাহৰ কথা এইটোৱে যে ঘৰুৱা LPG গেছ চিলিণ্ডাৰৰ মূল্যত এইবোৰ কোনো ধৰণৰ সালসলনি হোৱা নাই। IOCLৰ তথ্যমতে দিল্লীত ঘৰুৱা চিলিণ্ডাৰৰ মূল্যত 853 টকা, কলকাতাত 879 টকা, মুম্বাইত 852.50 টকা, চেন্নাইত 868.50 টকা আৰু গুৱাহাটীত 902 টকা হৈ আছে। উল্লেখ্য যে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য শেষবাৰৰ বাবে 2025 চনৰ এপ্ৰিল মাহত প্ৰতি চিলিণ্ডাৰতে 50 টকাকৈ বৃদ্ধি কৰা হৈছিল।